পুষ্পেন্দ্ৰ এনেকুৱা কাৰ কি শত্ৰুতা যে নয়নমণিৰ ঘৰত অগ্নিসংযোগৰ বাৰম্বাৰ চেষ্টা কৰা হৈছে এমাহৰ ভিতৰত দুবাৰ তেওঁৰ ঘৰত আক্ৰমণৰ চেষ্টা তেওঁৰ ঘৰত অগ্নিসংযোগৰ চেষ্টা আৰক্ষীয়ে এতিয়ালৈকে কিয় হাত সাবতি বহি আছে গোটেই ঘটনাটোক লৈ সবিশেষ মই জানিব বিচাৰিম হয় নিশ্চিতভাৱে ৰাজদীপ এই মুহূৰ্তত ক'ব লাগিব যে বাৰে বাৰে কিন্তু প্ৰতিদিন টাইমৰ সাংবাদিকসকলক কিন্তু আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে কোনো দুৰ্বৃত্তই হওক বা যিহেতু শাসকীয় দলৰে হওক বা প্ৰত্যেকটো মুহূৰ্তত যদি চাই তেতিয়াহ'লে নিশ্চয়কৈ ক'ব লাগিব যে প্ৰত্যেকটো বাৰে যদি আমি চাওঁ তেতিয়াহ'লে নিশ্চয়কৈ ক'ব লাগিব প্ৰতিদিন টাইমৰ সাংবাদিকৰ যিসমূহ আক্ৰমণৰ বলি হোৱা পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ যদি চাই তেতিয়াহ'লে আজি প্ৰায় 15টা দিনৰ পূৰ্বে আমাৰ যিহেতু চামগুৰি যি প্ৰতিদিন টাইমৰ সাংবাদিক নয়নমণি বৰাৰ বাসগৃহৰ যি গোহালি ঘৰ আছিল আৰু সেই গোহালি ঘৰত অগ্নিসংযোগ কৰা হৈছিল দুৰ্বৃত্তই আৰু তাৰ পাছৰ যদি পৰিৱেশ চাই তাৰ পাছত যদি চাই তেতিয়াহ'লে নিশাও কিন্তু পুনৰ সেই ঘটনাই সংঘটিত হ'ল বাসগৃহৰ কাষতে থকা যিহেতু এটা কাঠৰ দম আছিল আৰু সেই কাঠৰ দমটোতে দুৰ্বৃত্তই এনেদৰে অগ্নিসংযোগ কৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত যদি চাই তেতিয়াহ'লে এটা কথা ক'ব লাগিব যে নয়নমণি বৰাৰ বাসগৃহ কিছু কাৰণে বাচিছে কাৰণ জ্বলি উঠিছিল হঠাৎ এই কাঠসমূহ কিন্তু জ্বলি ছাই হৈ গৈছে আৰু বাৰে বাৰে যদি কোৱা হয় তেতিয়াহ'লে প্ৰতিদিন টাইমৰ সাংবাদিকৰ কিয় লক্ষ্য কৰি লোৱা হৈছে শাসকীয় পক্ষৰে হওক বা বিভিন্ন সময়ত যদি চোৱা যায় তেতিয়াহ'লে যিহেতু সত্যনিষ্ঠ বাতৰি প্ৰকাশ কৰাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হৈ থকা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি যদি কওঁ তেতিয়াহ'লে আৰক্ষী ভূমিকা নিষ্ক্ৰিয় বুলি ক'ব লাগিব কাৰণ যিহেতু কালি নিশা ঘটনা সংঘটিত হ'ল তাৰ পাছতে দেখিবলৈ পোৱা গ'ল নিশা যি পেট্ৰলিং পাৰ্টি আছিল সেই পেট্ৰলিং পাৰ্টি আহিছিল আৰু তাৰ পাছত এই পৰ্যন্ত কিন্তু দেখিবলৈ পোৱা গৈছে আৰক্ষী কোনো ধৰণৰ ইয়াত ব্যৱস্থা গ্ৰহণ কৰা নাই যিহেতু আমি উল্লেখ কৰিছোঁ পূৰ্বেও এই নয়নমণি বৰাৰ বাসগৃহৰ যিহেতু এটা গোহালিত অগ্নিসংযোগ কৰা হৈছিল তাৰ কাষতে বিভিন্ন বাসগৃহ আছে এটা চুবুৰীয়া অঞ্চল আৰু এই অঞ্চলটোতে অগ্নিসংযোগ কৰা হৈছিল গতিকে নয়নমণি বৰাৰ পৰা আমি পোনে পোনে জানিবলৈ চেষ্টা কৰিম প্ৰত্যেকটো মুহূৰ্ততে দেখিবলৈ পোৱা গৈছে প্ৰতিদিন টাইমৰ সাংবাদিককে আক্ৰমণ কৰি লোৱা হৈছে কি ক'বা এই মুহূৰ্তত যিহেতু তোমাৰ দুটাকৈ ঘটনা সংঘটিত হ'ল নিশ্চিতভাৱে অগ্নিসংযোগৰ ঘটনা দুটা কিন্তু তিনিবাৰ এটেম্প কৰিছিলে প্ৰথম 20 তাৰিখে প্ৰথম ঘটনাটো সংঘটিত হৈছিলে গুৱাহাটীত অগ্নিসংযোগ কৰিছিলে আৰু সেইবাৰ কথমপি মোৰ দাদা এজনে দেখাত সেইবাৰ ৰক্ষা পৰা গৈছিলে তাৰ পাছত যোৱা 25 তাৰিখে দুজন কোনো অচিনাক্ত ব্যক্তি আমাৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰিছিলে আৰু আমি সেই কথাৰ উমান পাই পেলাই আমি যেতিয়া লাইট জ্বলাই ওলাই আহিছিলোঁ সেইখিনি সময়ত তেওঁলোকে পলাই খাইছিলে আৰু আমি পাছে তেওঁলোকক খেদি গৈছিলোঁ কিন্তু ধৰিবলৈ সক্ষম নহ'লোঁ মই 20 তাৰিখৰ ঘটনাৰ বিষয়েও আৰক্ষীক অৱগত কৰিছিলোঁ 25 তাৰিখৰ ঘটনাৰ বিষয়েও মই আৰক্ষীক অৱগত কৰিছিলোঁ ভাৰ্বেলিও কৈছিলোঁ আৰু লিখিতভাৱেও মই অৱগত কৰিছিলোঁ কিন্তু সেই ক্ষেত্ৰত দেখিবলৈ পোৱা গ'ল যে আৰক্ষীৰ যি ভূমিকা সেই ভূমিকা কিন্তু নিষ্ক্ৰিয় বুলি এইটো কাৰণে কৈছোঁ যে তেওঁলোকে ঘটনাস্থলীলৈ আহিব দুকপি ফটো মাৰি গুচি যাব মোক খালি দোহাই দিয়ে CCTV কেমেৰাটো আপুনি লগাওক CCTV কেমেৰাটো লগালেহে আমি ব্যৱস্থা কৰিব পাৰিম ঠিক তেনেধৰণে ঘটনাখিনি পাৰ হ'ল মোৰ ভণ্টিৰ কিছু অসুস্থতা আছিলে মই মেডিকেলত আছিলোঁ কালি আমি যিহেতু আহি পেলাই ঘৰ পাইছিলোঁ ঘৰ পোৱাৰ পাছত আৰু নিশাৰ ভাগলৈ আমি দেখিলোঁ যে এই 2:30মান বজাত হঠাৎ আমি মানে জুই উমান পাই ওলাই আহি আমি দেখিলোঁ ইয়াত দপদপকৈ একুৰা জুই জ্বলি আছে আৰু সেই জুইকুৰা ইতিমধ্যে কাষৰ ঘৰৰ যি আচলতে তাঁতিতটো জুই লাগিছে আৰু কাষৰ ঘৰলৈকো সম্প্ৰসাৰণ হ'বলৈ বিচাৰি ধৰিছিলে আৰু সেইখিনি সময়তে আমি আচলতে জুই পানী দি পেলাই নুমুৱালোঁ লগে লগে মই পুৰণিগুদাম আৰক্ষীক খবৰ দিছিলোঁ 100 ডায়েল কৰিও আৰক্ষীক খবৰ দিছিলোঁ আৰক্ষীৰ এটা পেট্ৰলিং পাৰ্টি আহিছিলে কিন্তু পেট্ৰলিং পাৰ্টিটো আহি তেওঁলোকে যিকোনো ব্যৱস্থাত সেই পেট্ৰলিং পাৰ্টিটোত আচলতে যিসকল লোক থাকে কনিষ্টেবল পৰ্যায়ৰ যিসকল লোক থাকে তেওঁলোকে কৰিব পৰা গোটেইখিনি কামেই ইয়াত কৰি থৈ গৈছে কিন্তু কোনো উচ্চ পদস্থ বিষয়া এই মুহূৰ্তলৈকে এই স্থানত আহি আচলতে আমাৰ ঘটনাৰ তদন্তটো বাদেই দিয়ক আমাৰ খবৰ এটাও এই মুহূৰ্তলৈকে লোৱা নাই মই বাৰে বাৰে এই বিষয়ে কৈছোঁ মই থানাতো যোগাযোগ কৰিছোঁ যে মই আকৌ যদি FIR দিব লাগে মই FIR দিম সেই সম্পৰ্কেও তেওঁলোকে মোক জনাম বুলি কৈছে কিন্তু কথাটো হ'ল যে বাৰে বাৰে এই ধৰণৰ এটা ঘটনা সংঘটিত হৈছে মোৰ ঘৰত এইবাৰ 3 নম্বৰ বাৰ আৰু গতিকে যথেষ্ট পৰিমাণে শংকিত হৈছোঁ ওচৰ চুবুৰীয়া পৰিয়ালবৰ্গ সকলো শংকিত হৈ পৰিছে আৰু সেইটো কাৰণে ক'ব লাগিব যে আৰক্ষীয়ে কিবা এটা ব্যৱস্থা কৰক চৰকাৰে কিবা এটা ব্যৱস্থা কৰক নগাঁও জিলা প্ৰশাসনৰ নগাঁৱৰ যিহেতু আয়ুক্তগৰাকী অতি সচেতন আয়ুক্তগৰাকীক মই অনুৰোধ জনাইছোঁ যে আপুনিও এই ক্ষেত্ৰত হস্তক্ষেপ কৰি কিবা এটা ব্যৱস্থা কৰক নিশ্চিতভাৱে মই পুনৰ সেই পৰিৱেশটো দেখুৱাইছোঁ যে চাওক কাষতে যিহেতু এঘৰ লোক আছে নয়নমণি বৰাৰ বাসগৃহ কাষতে আৰু তাৰ কাষতে যিহেতু ঘটনাটো সংঘটিত হৈছে আৰু ইয়াৰ পূৰ্বেও ইতিমধ্যে নয়নমণি বৰাই উল্লেখ কৰিছে যে এটাকৈ নহয় দুটাকৈ নহয় এইটো 3 নম্বৰ আৰু 3টাকৈ তেওঁলোকৰ আক্ৰমণৰ চেষ্টা চলাইছিল কোন দুৰ্বৃত্তই আৰু এই মুহূৰ্তত আৰক্ষীৰ যি ভূমিকা সেয়া কিন্তু এতিয়ালৈকে ক'ব লাগিব নিষ্ক্ৰিয় এই মুহূৰ্ততো কিন্তু উচ্চ পদস্থ কোনো ধৰণৰ বিষয়া আহি পোৱাহি নাই আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত পুষ্পেন্দ্ৰৰ পৰা আমাক পোনপটীয়াকৈ নয়নমণি বৰাৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে